নমস্কাৰ প্ৰিয় দৰ্শকসকল, এইমাত্ৰ যে আপোনালোকক এলিফেণ্ট বা হাতীটো দেখুৱালো, কিয় দেখুৱালো? মই হাতী দেখিছো, আপোনালোকে নিশ্চয় হাতী দেখি আছে। ছবিতে হওক, বাস্তৱতে হওক, চিৰিয়াখানাতে হওক, আমি হাতী দেখি আছো। হাতীটো আমি সৰুৰ পৰা দেখি হাতী সম্পৰ্কে কি কৰিলো, আমি এটা ধাৰণা, ইমেজ এটা আমি আমাৰ মনত সৃষ্টি কৰি ললো, চাপ বহুৱাই ললো। সেইকাৰণে এতিয়া হাতীটো দেখিলে আমি চিনি পাওঁ। প্ৰিয় দৰ্শকসকল, এই হাতীটো যদি আমি কেইজনমান অন্ধ মানুহক চাবলৈ দিওঁ, তেতিয়া অন্ধ মানুহকেইজনে হাতী সম্পৰ্কে কেনেকুৱা ধাৰণা কৰিব? প্ৰথমতে এজন অন্ধ মানুহক, যি জন্মৰ পৰা অন্ধ, কেতিয়াও হাতী দেখা নাই, তেওঁক যদি আমি চাবলৈ দিওঁ, তেতিয়াহ'লে তেওঁক হাতীৰ কাণখন যদি চুই চাবলৈ দিওঁ, তেতিয়া তেওঁ কি কৰিব? হাতীৰ কাণখন চুই চুই ক'ব যে হাতীৰ কাণখন ডলাৰ নিচিনা। যিহেতু ঘৰত তেওঁ ডলাখন চুই পেলাই পাইছে, চেপেটা ডলাৰ নিচিনা ক'ব তেওঁ। আকৌ এজন অন্ধ মানুহক যদি আমি হাতীৰ পেটটো চুই চাব দিওঁ, তেতিয়া কি কৰিব? তেওঁ এনেকে হাতীৰ পেটটো চুই চুই ক'ব, হাতীৰ পেটটো বৰনামঘৰৰ ঢোলটোৰ নিচিনা। যিহেতু বৰনামঘৰৰ ঢোলটোৰ শব্দ শুনিছে আৰু তেওঁ ঢোলটো চুই চাইছে, গতিকে তেওঁ সেই ঢোলটোৰ নিচিনা বুলি অনুমান কৰিব। আৰু এজনক যদি আমি হাতীৰ ভৰিখন চুবলৈ দিওঁ, তেতিয়া তেওঁ কি কৰিব? হাতীৰ ভৰিখন এনেকে 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 চুই তেওঁ ক'ব যে হাতীৰ ভৰিখন কলগছৰ যিটো গা গছডাল, কলগছৰ মুঢ়া যিটো, তেনেকুৱা বুলি তেওঁ অনুমান কৰিব। গতিকে অন্ধ মানুহে এই প্ৰকাণ্ড হাতীটো যেনেকৈ সম্পূৰ্ণকৈ চুব নেপাই পেলাই, তাৰ অংশ এটা চুই পেলাই ডলা বা বৰনামঘৰৰ ঢোল বা তেওঁ কলগছৰ গা গছডাল বুলি কল্পনা কৰিলে, ঠিক তেনেকৈ এই পৃথিৱীখন হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত এটা ক্ষুদ্ৰতম বিন্দু। এখন কাগজত যদি জাষ্ট এডাল পেঞ্চিলেৰে এনেকে এটা ডট দিওঁ, তাতোতকৈ এই বিশ্ব ব্ৰহ্মাণ্ডৰ তুলনাত আমাৰ পৃথিৱী সৰু হ'ব, ক্ষুদ্ৰ বিন্দু। আৰু সেই বিন্দুটোৰ মাজত আমি ক্ষুদ্ৰাতি ক্ষুদ্ৰ মানৱ জাতি। কিন্তু এই পৃথিৱীত থকা জীৱৰ ভিতৰত, ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ ভিতৰত আমি মানুহ হৈছো শ্ৰেষ্ঠ জীৱ। আমাক শ্ৰেষ্ঠ জীৱ হিচাপে ভগৱানে সৃষ্টি কৰিছে। আমি চিন্তা কৰিব পাৰোঁ, আমি বিচাৰ বুদ্ধিৰে চিন্তা কৰিব পাৰোঁ, আমি জাজমেণ্ট দিব পাৰোঁ, আমি আমাৰ মতামত দিব পাৰোঁ। সেইকাৰণে মানৱ জাতি শ্ৰেষ্ঠ। সেইকাৰণে এটা হাতীক যেনেকৈ অন্ধ মানুহে যেনেকৈ সম্পূৰ্ণভাৱে হাতীৰ ধাৰণাটো ল'ব নোৱাৰে, ঠিক তেনেকৈ এই বিশ্ব ব্ৰহ্মাণ্ড আৰু এই সৃষ্টিকৰ্তা সম্পৰ্কে আমি মানৱ জাতিয়ে আজিলৈকে এটা শুদ্ধ ধাৰণা ল'ব পৰা নাই। আমাৰ যি ধাৰণা, আমাৰ ধৰ্মবিলাকৰ, বিভিন্ন ধৰ্মবিলাকৰ যি ধাৰণা, সেয়া হৈছে এই ক্ষুদ্ৰ ক্ষুদ্ৰ এটা অংশ, ক্ষুদ্ৰ এটা বিন্দুৰ সমান আমি জ্ঞান লাভ কৰিছোঁ। গতিকে প্ৰতিটো ধৰ্মই হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ এই জ্ঞানৰ বা সৃষ্টিকৰ্তাৰ সম্পৰ্কে এটা ক্ষুদ্ৰাতি ক্ষুদ্ৰ জ্ঞান। গতিকে আমি মানৱ জাতিয়ে কোনো ধৰ্ম শ্ৰেষ্ঠ বুলি আমি ক'ব নোৱাৰোঁ। প্ৰতিটো ধৰ্মই এটা জীৱন দৰ্শন দেখুৱাই গৈছে। পৃথিৱীত যেতিয়াই অনাচাৰ, অত্যাচাৰ, অবিচাৰ বাঢ়ি যায়, তেতিয়াই এজন মহাপুৰুষৰ জন্ম হয় আৰু সেই মহাপুৰুষে মানৱ জাতিক ৰাস্তা দেখুৱাই গৈছে। সেই সময়ত দেখুৱাই যোৱা ৰাস্তাবিলাক সেই সময়ৰ কাৰণে, সেই মানুহৰ কাৰণে শুদ্ধ আছিল। যেতিয়া নেকি যাতায়াতৰ ব্যৱস্থা নাছিল, যিখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহৰ যোগাযোগৰ সুচল ব্যৱস্থা নাছিল, তেতিয়াই এই ধৰ্মবিলাকৰ সৃষ্টি হৈছিল। গতিকে সেই সময়ত সেই ধৰ্মবিলাক সেই মানৱ জাতিৰ কাৰণে সেই অঞ্চলটোত শুদ্ধ আছিল। আৰু সেই সময়ত সেই ধৰ্মটোৱে সমাজখন শৃংখলাবদ্ধ কৰিছিল। গতিকে আজি আমি মানৱ জাতি উন্নতিৰ শিখৰত গৈ ছায়েন্স এণ্ড টেকন'লজিৰ যুগত আহি আমি ক'লেই নহ'ব, আমি সমালোচনা কৰিলেই নহ'ব। সেই ধৰ্মৰ হয়তো কিছু কথা, কিছু জ্ঞান আমাৰ বৰ্তমান সমাজত প্ৰচলিত নহ'ব পাৰে, বৰ্তমান সমাজত
কামত নাহিব পাৰে, তাৰ ধৰি লওক যুক্তিযুক্ততা নাথাকিব পাৰে, কিন্তু তাক আমি সেই মানুহক সমালোচনা কৰি, সেই জাতিক সমালোচনা কৰি, সেই ধৰ্মক আমি সমালোচনা কৰি লাভ নাই। সেইকাৰণে বিভিন্ন ধৰ্মৰ ভাল ভাল কথাবিলাক, ভাল ভাল যিবিলাক দিশ আমাক দেখুৱাই গৈছে, সেইবিলাক আমি সকলোৱে মানি চলি মানৱ জাতিক আৰু উন্নতি শিখৰত উঠাবলৈ যত্ন কৰিব লাগে। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।